মানে আমাৰ মঙলদৈ থানাৰ অন্তৰ্গত নগৰবাহী সেইটো ছাইডৰ পৰা এখন মানে XUV 500 গাড়ীত তাৰমানে কিবা হিৰ'ইন আৰু এই আপোনাৰ ড্ৰাগছ জাতীয় বস্তু মানে এখন গাড়ীত লৈ অহা আমাৰ মঙলদৈ থানাই মানে ইনফৰমেশ্যন পায়। সেই সূত্ৰে তেওঁলোকক তাৰমানে আমাৰ গাড়ীৰ পৰা মানে মঙলদৈ থানাৰ পৰা যিটো সজাতি দলে আমাৰ দীপজ্যোতি দাস ছাৰৰ মানে নেতৃত্বত এই দলটো গৈ তেনেকৈ বেজপাৰা চকত তাতে মানে গাড়ী খেদি গৈ তাতে ধৰিলে। তেওঁলোকে তাৰমানে গাড়ীৰ নিয়ন্ত্ৰণ হেৰুৱাই মানে এটা খাৱৈত পৰে। তাৰপিছত আমাৰ ছাৰে মানে তেওঁলোকক ধৰি আনে। তাত মানে নগদ 2 লাখ টকা আছিলে গাড়ীৰ ভিতৰত আৰু ড্ৰাগছ আছিলে 1 কিলো 90 গ্ৰাম তেনেকুৱা, আৰু এটা আছিলে মানে 1 কিলো 10 গ্ৰাম এনেকুৱা কিবা এটা আছিলে, মানে হালধীয়া টাইপৰ। আমি বস্তুটো ইমান ভালদৰে দেখাও নাছিলোঁ, আজিয়ে দেখিলোঁ প্ৰথম। নাম্বাৰ প্লেট তেওঁলোকৰ গাড়ীত এখন লাগিয়ে আছে আমাৰ মানে অসমৰ আৰু মেঘালয় মানে অৰুণাচলৰ মানে আৰু 2খন এক্সট্ৰা আছিলে। তেওঁলোকে চাগে সেইটোবিলাক জেগা লৈ সেইবিলাক চেঞ্জ কৰি লয় চাগে, তেনেকুৱা আমি মানে দেখা পৰিলক্ষিত হৈছে। 3জন বৰ্তমান ধৰা পৰিছে আৰু লগত কোনোবা আছিলে, তেওঁলোক পলাইছে। নাই, তেওঁলোকক আমি চিনাক্তকৰণ কৰিব পৰা নাই আৰু সেইখিনি আমাৰ মঙলদৈ সদৰ থানাই মানে তেওঁলোকক কৰায়ত্ব কৰিছে। তেওঁলোকে তাৰমানে যেতিয়া আমাৰ পিছফালৰ পৰা মানে আমাৰ মঙলদৈ থানাৰ পৰা যিটো দলে তেওঁলোকক মানে খেদিছিল বুলিয়ে কৈছোঁ, পিছে খেদি যোৱাত তেওঁলোকেও মানে পূৰা মানে স্পীডত গাড়ী চলায় আৰু মানে তেওঁলোকৰ নিয়ন্ত্ৰণ হেৰুৱাই ৰাস্তাৰ কাষত মানে খুন্দা মাৰি দিয়ে। তেওঁলোকক ইফালৰ পৰা খেদিছে, বেজপাৰা চকত মানে ধৰিছে।